নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত আজিৰ দিনটোৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আজি ঘোষণা কৰা হ'ব এসআই পদৰ লিখিত যি পৰীক্ষা সেই পৰীক্ষাৰ ফলাফল আজিৰ দিনটোত ঘোষণা কৰা হ'ব আৰু কিছু সময় পিছতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ইতিমধ্যে অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী তথা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো যিসকল পৰীক্ষাৰ্থী এসআই পদৰ বাবে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই সকল পৰীক্ষাৰ্থীয়ে বহু দিনৰে পৰা এই পৰীক্ষাৰ ফলাফলৰ বাবে বাট চাই আছে আৰু ৰাজ্য চৰকাৰৰ স্বচ্ছ তথা নিকা নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সফলতাৰ এখোজ আৰু আজিৰ দিনটোত সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু কিছু সময়ৰ পিছতে সেই পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰী তথা যিসকল পৰীক্ষাৰ্থী আছিল সেই সকলে চাব পাৰিব জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এটা ডাঙৰ খবৰ এটা অতিকৈ জৰুৰী খবৰ হাজাৰ হাজাৰ যুৱক যুৱতী সকলৰ বাবে কিয়নো আজি ঘোষণা কৰা হ'ব এসআই পদৰ পৰীক্ষাৰ ফলাফল আজি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু কাইলৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আগুৱা পিছুৱাকৈ কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু আজিৰ দিনটোৰ পৰীক্ষাৰ ফলাফল আপুনি কেনেকৈ চাব আজিৰ দিনটোৰ পৰীক্ষাৰ ফলাফল আপুনি চাব পাৰিব আৰু পৰীক্ষাৰ ফলাফল SLRC অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব যিসকল পৰীক্ষাৰ্থীয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই সকল ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত পৰীক্ষাৰ ফলাফল SLRCৰ অফিচিয়েল যিটো ৱেবছাইট সেই ৱেবছাইটত গৈ চাব পাৰিব আপোনাৰ পৰীক্ষাৰ সময়ত যি এডমিট কাৰ্ডৰ নম্বৰ আছিল সেই নম্বৰ অনুযায়ী আপোনালোকে নিজৰ নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব আৰু কিছু সময়ৰ পিছতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল মুকলি কৰি দিয়া হ'ব আৰু ইয়াৰ পিছতে যিসকল পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলে আজিৰ দিনটোত নিজৰ পৰীক্ষাৰ ফলাফল তেওঁলোকে লাভ কৰিব আৰু অসম আৰক্ষীৰ এই পৰীক্ষাৰ ফলাফলৰ বাবে ইতিমধ্যে আজিৰ দিনটোত এতিয়া হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে আশাৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰায় 203টা পদৰ বাবে অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষাৰ দিনৰ 11 বজাৰ লগে লগে এই পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব বুলি জানিব পৰা গৈছে ইতিমধ্যে আজি ঘোষণা কৰা হ'ব অসম আৰক্ষীৰ এসআই পদৰ পৰীক্ষাৰ ফলাফল যেটো মাত্ৰ 203টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু 203টা পদৰ বিপৰীতে ৰাজ্যৰ প্ৰায় হাজাৰ হাজাৰ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ দিনটোত কাৰ পৰীক্ষাৰ ফলাফল কেনেকুৱা হ'ব তাক লৈ এতিয়া যিসকল পৰীক্ষাৰ্থী আছিল পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলৰ মাজত এটা ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এটা পদৰ বিপৰীতে প্ৰায় দুজনকৈ প্ৰাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হ'ব আৰু আজিৰ দিনটোত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে 17 মাৰ্চত যি তেওঁলোকৰ ফিজিক্যাল পৰীক্ষা থাকিব সেই ফিজিক্যাল পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ পিছতে এজন প্ৰাৰ্থীয়ে তেওঁলোকে যি 203টা পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল এসআই পদৰ বাবে তাত নিযুক্তি কৰা হ'ব ইতিমধ্যে আজিৰ দিনটো লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু লিখিত পৰীক্ষাৰ ফলাফলত যিমান কেইগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব বা পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব আৰু সেই সকল পৰীক্ষাৰ্থীয়ে পুনৰবাৰ তেওঁলোকে শাৰীৰিক পৰীক্ষাটো অৱতীৰ্ণ হ'ব লাগিব আৰু আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে প্ৰায় 11 বজাত এই পৰীক্ষাৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰা হ'ব আৰু SLRCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আজিৰ পৰীক্ষাৰ ফলাফলটি চাব পাৰিব আৰু ইয়াৰ লগতে এটা ডাঙৰ খবৰ কিয়নো কালিৰ দিনটোত যেটো ৰাজ্যৰ প্ৰায় যেটো লাখ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত আৰু কালিৰ দিনটোত সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব এটা কালিৰ দিনটোৰ বাবে বৃহৎ দিন কিয়নো প্ৰায় ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী কালিৰ দিনটোৰ বাবে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজ্য চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 1.5 লাখ যি তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া সেই 1.5 লাখ নিযুক্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চাকৰি দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতাৰ এখোজ আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ যাতে দুৰ্নীতি নহয় তাৰ বাবে ইতিমধ্যে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি কোৱা দেখিবলৈ পোৱা গৈছে যিসকল পৰীক্ষাৰ্থীয়ে চৰকাৰক ফাঁকি দি অৰ্থাৎ তেওঁলোকে BA পাছ কৰি MA পাছ কৰি যি চতুৰ্থ বৰ্গৰ পৰীক্ষা সেই পৰীক্ষাত যদি তেওঁলোকে অৱতীৰ্ণ হৈছিল তেওঁলোকে লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'লেও মৌখিক পৰীক্ষাত বহিব নোৱাৰিব আৰু তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা ইতিমধ্যে APSCৰ পৰা আৰম্ভ কৰি আমি যদি এডিআৰই পৰীক্ষা পৰ্যন্ত চাওঁ বা আন পৰীক্ষাসমূহ যদি চাওঁ তেনেহলে ৰাজ্য চৰকাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত প্ৰতিটো পৰীক্ষা নিখুঁতভাৱে পতা দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নকৰাকৈ এটকাও নিদিয়াকৈ সাধাৰণ ঘৰৰ
বা যি মধ্যবিত্ত বা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি লাভ কৰা দেখিবলৈ পোৱা গৈছে ভাল ভাল বিভাগত তেওঁলোকে চাকৰি লাভ কৰিছে ভাল ভাল পদত তেওঁলোকে চাকৰি লাভ কৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰায় হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী এতিয়া চাকৰিমুখী হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে বিভিন্ন ধৰণে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে আজিৰ দিনটোৰ পৰা আৰম্ভ কৰি প্ৰায় 12 তাৰিখলৈকে অৰ্থাৎ 27 মাৰ্চলৈকে ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ইতিমধ্যে যেটো 12 পুলিচত যি অসম আৰক্ষীৰ লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 27 মাৰ্চত কমান্ডো বেটেলিয়নৰ যি পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আজি এসআই পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কালিৰ দিনটো তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অৰ্থাৎ মাৰ্চ মাহতে কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ইয়াৰ পিছতে ৰাজ্যৰ প্ৰায় হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক ইতিমধ্যে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া দিব বুলি তেওঁলোকে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু ইতিমধ্যে আমি উল্লেখ কৰিম যে যেহেতু চতুৰ্থ শ্ৰেণীৰ পদৰ যি ফলাফল সেই ফলাফল ইতিমধ্যে SLRCG4 sebaonline.org এই ওয়েবসাইটত গৈ আপোনালোকে চাব পাৰিব বা এই ওয়েবসাইটত ঘোষণা কৰা হ'ব আৰু তৃতীয় বৰ্গৰ যি পৰীক্ষাৰ ফলাফল আছিল সেই পৰীক্ষাৰ ফলাফল slrcg3.sebaonline.org আৰু assam.gov.in এই ওয়েবসাইটত গৈ যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকে চাব পাৰিব আৰু আজি কিছু সময়ৰ পিছতে কিছু ঘণ্টাৰ পিছতে ইতিমধ্যে আজিৰ দিনটোত এসআই পদৰ পৰীক্ষাৰ যি ফলাফল 203টা পদৰ বাবে অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু আজিৰ দিনটোত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এটা আটাইতকৈ ডাঙৰ দিন আৰু সকলোৱে এতিয়া ফলাফলৰ বাবে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰথমতে মই অসম আৰক্ষীৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক জনাব খুজিছো মই জতে মিটিংত যাওঁ আমাৰ ডেকা লৰাবিলাকে মোক এইটোৱে খুদে মামা ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটা আহে তাক লৈ বহুত চিন্তা কৰিব নালাগে we should take life as challenge জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ ৰিজাল্ট আপোনালোকে জানেই OMRCত আপোনালোকে চাইয়ে আছে গতিকে পুৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব মই এতিয়া আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ UB AB কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব
এয়া হল অসম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি এবি আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবি ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল এবি সিডিও অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো পিএছটি আৰু পিইটিৰ যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ পিএছটি পিইটি হৈ গ'ল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ পিএছটি পিইটি ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য ইয়াৰ পিছত বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে
আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল সেন্সত নহ'ব হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব